Hey everyone, welcome to Learn Gunit. মই ভাস্কৰ আস্কৰ আজি আমাৰ ডে নাম্বাৰ 14 and I hope last ক্লাছলৈকে পঢ়া কথাবোৰ সুন্দৰকৈ তোমালোকে বুজি পাইছা। যদি কিবা অসুবিধা হয় কমেন্ট বক্সত জনাব পাৰিবা, ডেসক্ৰিপচনত সকলো লিংক দিয়া আছে, কোনো অসুবিধা নাই মোক জনাব পাৰিবা। ওকে গাইস, নাও আজি আমি কি কৰিম, অনুশীলনী 7.3 ষ্টাৰ্ট কৰাৰ কথা আছিলে, গতিকে বেছি কথা নাপাতো আৰু 7.3 অনুশীলনীটো ষ্টাৰ্ট কৰোঁ। আই হোপ সকলোৱে সুন্দৰকৈ ভালকৈ পঢ়ি আছা আৰু বহুতৰ এক্সাম চলি আছে, গতিকে all the best, এক্সামবোৰ ভালকৈ দিয়া, ঠিক আছে। ওকে, সো অনুশীলনী 7.3 কুৱেশ্যন নাম্বাৰ 1 টো কুৱেশ্যন নাম্বাৰ 1 ত কি কৈছে, আমাক একে ভূমি BC ৰ ওপৰত ত্ৰিভুজ ABC আৰু DBC দুটা সমদ্বিবাহু ত্ৰিভুজ এনেকৈ অঁকা হৈছে যাতে শীৰ্ষবিন্দু A আৰু D একেফালে থাকে। কাষতে চিত্ৰটো আমাক দিয়া আছে। যদি AD বৰ্ধিত কৰিলে BC P বিন্দুত কাটে তেন্তে দেখুৱা যে ABD আৰু ACP সৰ্বাংগ সম, ABD আৰু ACD সৰ্বাংগ সম। আচ্ছা, ABP ACP সৰ্বাংগ সম দেখাব কৈছে। AP এ A কোণ আৰু D কোণক সমদ্বিখণ্ডিত কৰে এইটো দেখাব কৈছে, আৰু AP এ BC ক লম্ব সমদ্বিখণ্ডক এইটো দেখাব কৈছে। চাৰিটা কৈছে, কুৱেশ্যনটোৰ চাৰিটা পাৰ্ট আছে। ওয়েল, আমি কি কৰোঁ, ফাৰ্ষ্ট বোৰ্ডত কথাটো ডেসক্ৰিপচনত ভালকে বুজি লওঁ। কি কৈছে, আমাক এনেকুৱা ত্ৰিভুজ এটা দিছে, এইটো A B C আৰু এটা ত্ৰিভুজ এনেকৈ আছে, ইয়াতে D পইণ্টটো আছে। AD সংযুক্ত কৰিলা, AD সংযুক্ত কৰি এনেকৈ বহাই দিলে যাতে ইয়াক P বিন্দুত কাটে, ঠিক আছে, যাতে ইয়াক P বিন্দুত কাটে। কৈছে কি ABC এটা সমদ্বিবাহু ত্ৰিভুজ, মানে AB সমান AC, BDC ও এটা সমদ্বিবাহু, গতিকে BD সমান CD, হয়নে বাৰু? সেইটো আমাক দিয়া আছে। এতিয়া আমাক কৈছে যে ABD আৰু ACD সৰ্বাংগ সম দেখুৱা। দুটা সমদ্বিবাহু ত্ৰিভুজ অঁকা হৈছে যে A। ওকে গাইস, ঠিক আছে, আমি কথাখিনি লিখো। দিয়া আছে কি, প্ৰথমে দিয়া আছে কি বস্তুটো হাইলাইট কৰি লওঁ, দেন আমি কি কৰিব লাগে লাহে লাহে কৰি যাম, কোনো চিন্তাৰ কথা নাই। কুৱেশ্যন নাম্বাৰ 1 অনুশীলনী 7.3 কি দিয়া আছে, গিভেন ত্ৰিভুজ ABC আৰু ত্ৰিভুজ BDC সমদ্বিবাহু, কি দিয়া আছে, সমদ্বিবাহু বুলি দিয়া আছে, হয়নে বাৰু? গতিকে তুমি কি লিখিব পাৰা, এটাকে কি লিখিব পাৰা, AB সমান AC আৰু BD সমান CD, হয়নে বাৰু? এই AB ডালে AC ডালে সমান হ'ব, BD ডালে CD ডালে সমান হ'ব, হয়নে? AB সমান AC, BD সমান CD, সমদ্বিবাহু ত্ৰিভুজ দুটা বাহু সমান। তুমি ইচ্ছা কৰিলে লিখিব পাৰা ABD যিটো কোণ, ABC যিটো কোণ, AB কোণটো কমপ্লিট B কোণটো আৰু কমপ্লিট C কোণটো সমান। যদি প্ৰয়োজন হয় আমি লিখিম, প্ৰয়োজন হয় আমি এই কথাটো লিখিম, ঠিক আছে। ওকে, এতিয়া আমি ফাৰ্স্ট 1 টো কি কৰোঁ, নাম্বাৰ 1 টো ট্ৰাই কৰি চাওঁ। যদি প্ৰয়োজন হয় আমি যতে প্ৰয়োজন হয় কথাখিনি লিখি লওঁ। ওকে, নাম্বাৰ 1 ত কৈছে ABD আৰু ACD সৰ্বাংগ সম দেখুৱা। ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD ৰ পৰা যি দুটা ত্ৰিভুজ আমাৰ সৰ্বাংগ সম দেখাব কৈছে সেই দুটা ত্ৰিভুজৰ পৰা ABD টো কেনেকৈ আছে, এনেকৈ ABD আৰু ACD ত্ৰিভুজটো আছে এনেকৈ ACD। এই ত্ৰিভুজ দুটা আমাক কি কৈছে, সৰ্বাংগ সম দেখুৱা। গম পাইছো কি AB সমান AC আমি লিখি লৈছো, BD সমান CD আৰু AD টো দুইটা ত্ৰিভুজতে আছে, সাধাৰণ বাহু, হয়নে? AD টো দুইটা ত্ৰিভুজতে আছে, সাধাৰণ বাহু। গতিকে আমি কি লিখিছো যে AB সমান AC, BD BD সমান CD। ওয়েল, দেখা পাইছে না বাৰু, ইনটো চেঞ্জ কৰি লবলৈ দিয়া মোক। ওকে, BD সমান CD দেখা পাইছে না বাৰু, লেট মি চেক। ওকে, আই হোপ দেখা পাইছা, তথাপি ওপৰত মই অলপ BD সমান CD, AB সমান AC আৰু কি হৈ গল AD সমান AD, মানে AD সাধাৰণ বাহু, তাকে তুমি লিখিব পাৰা AD সমান AD বা AD সমান BA বা AD সাধাৰণ বাহু, এনেকৈ লিখি দিব পাৰা। এই কথাবোৰ লিখি দিবা, এইটো দিয়া আছে, এইটো আমাক দিয়া আছে, এইটো সাধাৰণ বাহু, হয়নে বাৰু? কমন সাইড সাধাৰণ বাহু। এটাকে কি হৈ গল, ত্ৰিভুজ ABD সৰ্বাংগ সম ত্ৰিভুজ ACD, কি শৰ্ত মতে, বাই বাহু 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 শৰ্ত মতে, হয়নে বাৰু? তিনিটা বাহু এইটো সিটোৰ লগত সমান পাই গল, গতিকে কি হৈ গল, বাহু 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 শৰ্ত মতে ত্ৰিভুজ দুটা কি হৈ গল,
সৰ্বাংগসম হৈ গ'ল এটা ইন ফিউচাৰ আমি ব্যৱহাৰ কৰিবৰ কাৰণে এই দুটা ত্ৰিভুজৰ পৰা তুমি লিখি থব পাৰা যে BAD যেটো কোণ হ'ব এই কোণটো আৰু এই কোণটো ইকুৱেল হ'ব বাই CPCT এই কোণটো আৰু এই কোণটো কি হ'ব ইকুৱেল হ'ব বাই CPCT যদি প্ৰয়োজন হয় লিখি থওঁ আই থিংক আমাৰ প্ৰয়োজন হ'ব BAD আৰু CAD আচ্ছা যেতিয়া প্ৰয়োজন হয় তেতিয়া লিখিম এতিয়া নিলিখো যেতিয়া প্ৰয়োজন হয় তেতিয়া লিখিম ঠিক আছে ওকে ইয়াৰ পিছৰটো ABP আচ্ছা প্ৰয়োজন হ'বই লিখিয়ে থওঁ ঠিক আছে বাই CPCT লিখি থওঁ বাই CPCT আমি লিখি থওঁ কি BAD যেটো কোণ BAD যেটো কোণ CAD একেটা কোণ CAD একেটা হয়নে বাৰু সৰি একেটা কোণ নহয় সমান হ'ব BAD CAD ইকুৱেল হ'ব বাই CPCT এটা আমি ত্ৰিভুজডাল এইটো কোণ আৰু এইটো কোণ এই কোণ দুটা ইকুৱেল হ'ব এই কথাটো আমি ইন ফিউচাৰ ব্যৱহাৰ কৰিম ইয়াৰ পিছৰটো যে ব্যৱহাৰ কৰিম গতিকে আমি এইটো লিখি থওঁ ঠিক আছে ওকে গাইস ক্লিন কৰি দিব পাৰো মই যদি কিবা অসুবিধা হয় কমেন্ট বক্সত জনাব ওকে আজি বহুত বেছি গৰম আছে সো মই অলপ ঘামি গৈছো কোনো প্ৰবলেম নাই কোৱেশ্চন নাম্বাৰ 2 কোৱেশ্চন নাম্বাৰ 2 টো আমাৰ কি কৈছে ABP আৰু ACP ত্ৰিভুজ দুটা সৰ্বাংগসম দেখাব কৈছে গতিকে ABP আৰু ACP লওঁ ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACP ৰ পৰা কি লিখিব পাৰা তুমি চোৱাচোন বাৰু আচ্ছা এই দুটা মচি দিছো মই তলৰ পাৰ্টটো বুলিটো মচি দিছো আচ্ছা ত্ৰিভুজ দুটা মই তলতে অংকন কৰি লৈছো ABP ত্ৰিভুজটো এনেকুৱা ABP আৰু ACP ত্ৰিভুজটা এনেকুৱা লিখা হৈছে এই ত্ৰিভুজটা আমাক কৈছে সৰ্বাংগসম বুলি দেখুৱা এতিয়া আমি গম পালো যে AB সমান AC হৈ আছে আমি লিখিয়ে থৈছো অলৰেডি হয়নে বাৰু নেক্সট আমি কি দেখাব পাৰো AP সমান AP আৰু আমি দেখাব পাৰো যে এইটো কোণে সমান হয়নে নহয় চোৱাচোন BAD CAD BAD CAD আছে BAD BAP একেটা কোণে নহয় জানো মই BAD বুলি নকৈ BAP বুলি ক'ব পাৰো ন একেটা কোণে হয়নে বাৰু ইচ্ছা কৰিলে লিখি দিব পাৰা তুমি ইয়াৰ পিছৰ লাইনটো লিখি দিব পাৰা কি যে ইয়াৰ পিছৰ লাইনটো এডখৰতে লিখি থোৱা ইয়াৰ পিছৰ লাইনটো দেই ইয়াৰ পিছৰ লাইনটো এডখৰতে লিখি থোৱা কি বুলি যে BAD আৰু BAP একেটাই গতিকে BAP ইকুৱেল কি হৈ যাব CAD আছে মই CAP বুলি লিখি দিব পাৰো CAP ওপৰলৈ লিখি দিছো মই CAP কি হ'ব BAD আসলে আমাক দিয়া গতিকে আমি লিখিলো BAP CAD আমাক ইকুৱেল লিখিছিলো ইয়াৰ পৰা বাই CPCT গতিকে গল CAP একেটা কোণে গতিকে মই ইয়াত ব্যৱহাৰ কৰিম হেতু আমি ইয়াত কি কৰিম ব্যৱহাৰ কৰিম গতিকে এই লাইনটো তুমি ইয়াৰ নেক্সট লাইন হিচাপে লিখি থবা যে BAP CAP ঠিক আছে অসম হেতুকে মই ইয়াত ব্যৱহাৰ কৰিম কি হৈ গল AB সমান AC হ'ব AB সমান AC হ'ব ইহঁতৰ ত্ৰিভুজটাৰ ভিতৰত AB সমান AC হৈ গল AB সমান AC AP সাধাৰণ বাহু AP ইকুৱেল AP সাধাৰণ বাহু আৰু কি হৈ গল BAP যেটো মই ইয়াত নেক্সট লাইনে লিখিব কৈছিলো যে BAP ইকুৱেল CAP ঠিক আছে এটো আমাক দিয়া আছে গিভেন বুলি লিখা এটো সাধাৰণ বাহু বুলি ব্ৰেকেটত লিখি দিয়া এটো প্ৰমাণিত আমি নিজে প্ৰমাণ কৰি দিছো এটো প্ৰমাণিত গতিকে প্ৰমাণ বুলি এই লাইনটোকে কি কৈছিল মই ইয়াত তলত লিখিবলৈ কৈছিল হয়নে বাৰু এক্স্যাক্টলি এটো যেনেকৈ লাইন আছে এটো ইয়াত তলত লিখি দিলে হৈ গল যে BAP CAP ঠিক আছে হেতু এই তলত লিখি দিছিল ৰাইট ওকে সো চোৱাচোন বাৰু এডাল বাহু সমান এটো কোণে সমান হয়নে বাৰু গতিকে বাহু কোণ বাহু শৰ্তমতে ত্ৰিভুজটা সৰ্বাংগসম হৈ গলে এটাকে কি হৈ গল ত্ৰিভুজ ABP সৰ্বাংগসম ত্ৰিভুজ ACP কি শর্তমতে বাহু কোণ বাহু শর্তমতে SAS শর্তমতে বাহু কোণ বাহু শর্তমতে ত্ৰিভুজটা কি হৈ গল সৰ্বাংগসম হৈ গল আই হোপ সুন্দৰকে তোমালোকে দেখা পাইছা যদি কিবা অসুবিধা হৈছে জনাব পাৰিবা ডেসক্ৰিপচনত সকলো লিংক দিয়া আছে ওকে নেক্সট ক্লিক কৰি দিও তলৰ পাৰ্টটো ওকে wait a minute then next question to তোমালোকে এতিয়া পঢ়া question number 3 question number 3 টোত কি দিছে আমাক
যে AP এ A আৰু D উভয়কে সমদ্বিখণ্ডিত কৰিছে এই AP ডালে A কোণকো সমদ্বিখণ্ডিত কৰিছে D কোণকো অলৰেডি আমি A কোণক সমদ্বিখণ্ডিত কৰিছে বুলি লিখি আহিছো হয় নহয় এইটো কোণে সমান মানে A কোণক অলৰেডি সমদ্বিখণ্ডিত কৰিছে লিখিব পাৰিম এইটো A কোণটো সমদ্বিখণ্ডিত কৰিছে মানে আমি এইটো ত্ৰিভুজে সৰ্বাংগহম দেখাই ল'ব লাগিব তাৰ পিছত আমি ক'ব পাৰিম যে এইটো কোণে সমান যদি এইটো কোণে সমান তেতিয়া হলে এই ডালে কি কৰিছে সমদ্বিখণ্ডিত কৰিছে ৰাইট সো আমি এইটো কথা লিখিম দেখাম যিহেতু কোণ BAD সমান কোণ CAD BAD সমান কোণ CAD ৰাইট বাই CPCD লিখিছিলো আমি ইয়াত লিখিছিলো মনত পেলো হয় না বাৰু এতেকে কি হ'ব কোণ A AP এ সমদ্বিখণ্ডিত কৰিছে AP এ সমদ্বিখণ্ডিত কৰিছে লিখি দিয়ে কোণ A কি কৰিছে AB এ সমদ্বিখণ্ডিত কৰিছে কাৰণ কোণ AB এ দি গল কোণ লিখিব পাৰিছো ঠিকে আছে অসম আচ্ছা BAD ব্যৱহাৰ নকৰি BAP বুলি লিখিব পাৰা তুমি BAP বুলি লিখিব পাৰা ইচ্ছা কৰিলে CAD বুলি লিখি CAP বুলি লিখিব পাৰা CAP বুলি লিখা বেটাৰ যেতিয়া AB বুলি কৈছো যে সেইকাৰণে তুমি লিখিব পাৰিবা BAP CAP একেটা কোণ একেটা ঠিক আছে ওকে এতিয়া কি কৰো আকৌ D কোণটো আমি সমদ্বিখণ্ডিত কৰিছে বুলি লেখাব লাগিব এই কোণ D টো সমদ্বিখণ্ডিত কৰিছে বুলি লেখাব লাগিব আচ্ছা আমি ইয়াতে এটা কথা লিখিব পাৰো চোৱাচোন কি কৈছিলো ABP ত্ৰিভুজটো আৰু CAP ত্ৰিভুজটো এই ত্ৰিভুজ দুটা কি হৈ গল সৰ্বাংগহম হৈ গল তেতিয়া হলে তুমি লিখিব পাৰা নে BP = CP বুলি এই গোটেই ত্ৰিভুজটো আৰু এই গোটেই ত্ৰিভুজটো কি হৈ গল সৰ্বাংগহম হৈ গল তাহলে বাই CPCD মই লিখিব পাৰো কি যে BP = CP বুলি বাই CPCD লিখি থওঁ ব্যৱহাৰ কৰি বাই CPCD আমি কি লিখিব পাৰো BP = CP এটো বাই CPCD লিখি থৈছো আমি ত্ৰিভুজ ABP সৰ্বাংগহম ত্ৰিভুজ ACP গতিকে বাই CPCD কি হ'ব BP = CP হ'ব BP = CP হ'ব ABP এর এটা পার্ট BP CAP এর এটা পার্ট CP গতিকে ইহত বাই CPCD ইহত সমান হৈ যাব এটা ইয়াত ব্যৱহাৰ কৰিম এটো এতিয়া আমি তাক ইয়াত ব্যৱহাৰ কৰিম ঠিক আছে এটা কি হৈ গল আমি BDP CDP ত্ৰিভুজ আমি সৰ্বাংগহম দেখাম এতিয়া ত্ৰিভুজ BDP আৰু ত্ৰিভুজ CDP ৰ পৰা BDP আৰু CDP ত্ৰিভুজৰ পৰা চোৱাচোন BDP ত্ৰিভুজ এনেকুৱা অকমান মই ক্লিন কৰি লৈছো বহুত লেতেৰা হৈ গল ওকে এই পাৰ্টটো মই ব্যৱহাৰ কৰিম BDP ত্ৰিভুজটো এনেকুৱা হৈ আছে BDP আৰু CDP এই ত্ৰিভুজ হয়নে বাৰু আমাৰ এইম হৈ গল কি যে এইটো কোণে আমি সমান দেখাম তেতিয়া আমি ক'ব পাৰিম যে ইহত কি হৈছে এইটো কোণে যদি সমান বুলি দেখাব পাৰো তেতিয়ালে আমি ক'ব পাৰিম যে কোনটো সমদ্বিখণ্ডিত কৰিছে হয় না নহয় গতিকে আমাৰ এইম হেতু কিন্তু তাৰ কাৰণে আমি কি কৰিব লাগিব এই ত্ৰিভুজ দুটা সৰ্বাংগহম বুলি ক'ব লাগিব তেতিয়া বাই CPCD আমি ক'ব পাৰিম এইটো কোণে সমান বুলি গতিকে এই ত্ৰিভুজটো সৰ্বাংগহম কেনেকৈ দেখাম অলৰেডি কৈ থৈছো যে আমি BD = CD বুলি কৈ থোৱা আছে BP = CP হয়নে বাৰু এই বাই CPCD যে লিখি থৈছিলো তাৰ বেনিফিট হৈ গল আমাৰ BP = CP আৰু কি হৈ গল চোৱা DP দুইটা ত্ৰিভুজত আছে DP দুইটা ত্ৰিভুজত আছে DP দুইটা ত্ৰিভুজত আছে সাধাৰণ গতিকে বাহু চৰ্তলে ত্ৰিভুজ সৰ্বাংগ হৈ যাম হয় ওপৰ কথা লিখো মই ইয়াৰ কথাটো ওপৰ লিখিছো যে ত্ৰিভুজ BDP আৰু ত্ৰিভুজ CDP পৰা প্ৰথম আমি কি লিখিম BD = CD ফাৰ্স্ট লাইনটো আৰু তলতে লিখি দিছো BD = CD তাৰ পিছৰ লাইনটো কি হ'ব BP = CP BP = CP এটো কি প্ৰমাণিত আমি প্ৰমাণ কৰি লৈছো প্ৰমাণিত আনিবাৰ প্ৰমাণ কৰা আছে দেন DP = DP সাধাৰণ বাহু দুইটা ত্ৰিভুজতে আছে DP সাধাৰণ বাহু হয়নে বাৰু সাধাৰণ বাহু এটাকে কি হৈ গল ত্ৰিভুজ দুটা সৰ্বাংগহম হৈ গল ত্ৰিভুজ BDP সৰ্বাংগহম ত্ৰিভুজ CDP কি শৰ্তমতে বাই বাহু শৰ্তমতে বাহু শৰ্তমতে ত্ৰিভুজ দুটা কি হৈ গল সৰ্বাংগহম হৈ গল ওয়েট এ মিনিট ক্লিন কৰি লওঁ অলপ এতিয়া কি হৈ গল চোৱা বাই CPCD তুমি কি লিখিব পাৰিবা এইটো ত্ৰিভুজে যদি সৰ্বাংগহম তেলে বাই CPCD এইটো কোণে সমান বুলি লিখিব পাৰো বাই CPCD মই কি লিখিব পাৰো BDP কোণ BDP = কোণ CDP
হয়নে বাৰু যদি এটু কোণে সমানে যদি BDP = CDP তেতিয়া হলে সমদ্বিখণ্ডিতটো কৰিব লাগিব হয়নে গতিকে কি হ'ব AP এ কোন দিক সমদ্বিখণ্ডিত কৰে লিখি দিয়া গতিকে প্ৰথম আমি ইয়াত লিখি থৈছো যে কোন A সমদ্বিখণ্ডিত কৰে কোন দিকো সমদ্বিখণ্ডিত কৰে বুলি ক'ব কৈছিলে গতিকে কোন A সহজে ক'ব পাৰিলো কাৰণ আগতে আমি প্ৰমাণ কৰি আহিছো যে এটু কোণে সমান বুলি গতিকে কোন A সমদ্বিখণ্ডিত কৰিছে বুলি কৈ দিব পাৰিলো ইয়াত কৈছো কি ইয়াত আমি ক'ব নোৱাৰো এটু কোণে সমান বুলি কাৰণ আমি এতিয়ালৈকে কি দেখুৱা নাই আমাৰ ওচৰত তেনেকুৱা একো নাই ক'ব পৰা গতিকে প্ৰথমে আমি ইহঁত ত্ৰিভুজ দুটা সৰ্বাংগসম দেখাই ললো সৰ্বাংগসম দেখুৱাৰ পাছত বাই CP ব্যৱহাৰ কৰি দিলে একেবাৰে সহজ হয়নে বাৰু বুজি পাইছা ওকে ঠিক আছে সো ইমানে আসলে কোৱেশ্চন নম্বৰ 3 লৈকে যে কোন দিকো সমদ্বিখণ্ডিত কৰে সুন্দৰ এতিয়া আমি কি কৰিম থাৰ্ড পাৰ্টটো আমাক কি দিছে সৰি ফোৰ্থ পাৰ্টটো AP এ BC ক লম্ব সমদ্বিখণ্ডিত কৰে অলৰেডি আমি BP সমান CP বুলি লিখি আহিছো BP সমান CP বুলি লিখি আহিছো গতিকে অলৰেডি সমদ্বিখণ্ডিতটো কৰিছে AP কি কৰিছে সমদ্বিখণ্ডিত কৰিছে মানে দুটা সমান ভাগত ভাগ কৰিছে কাৰণ BP সমান CP যদি লিখিব পাৰিছে তেলে সমানে ভাগ কৰিব লাগিব কিন্তু লম্ব বুলি কৈছে মানে এই কোণটো আৰু এই কোণটো 90 বুলি দেখাব লাগিব তেতিয়া তুমি ক'ব পাৰিবা যে লম্ব সমদ্বিখণ্ড ওকে কেনেকৈ দেখাম এতিয়া একেবাৰে সহজ কি কৰিছো মই গোটেই বৰ্তন ক্লিন কৰি দিব পাৰো নে ক্লিন কৰি দিব এটা কোৱেশ্চন কৰোতে বহুত টাইম লাগিছে কোৱেশ্চনটো 4টা পাৰ্টস আছে হয় নহয় খালি 4টা কোৱেশ্চন কৰা নিচিনা হৈছে একো নাই সো মই পঢ় কৈছো কোৱেশ্চন নম্বৰ 4 পাৰ্ট ৰাইট 1 or 4 যেহেতু ত্ৰিভুজ BDP সৰ্বাংগসম ত্ৰিভুজ CDP বাই কি আছিলে SSS শৰ্তমতে হয়নে বাৰু SSS শৰ্তমতে ত্ৰিভুজটা সৰ্বাংগসম আছিলে গতিকে তুমি ক'ব পাৰা যে এইটো কোণো সমান যি ধৰণে আমি ক'ব পাৰিছিলো এইটো কোণে সমান বাই CPCD একে ধৰণে আমি ক'ব পাৰো যে BPD আৰু CPD কোণটোটা সমান বাই CPCD তুমি ক'ব পাৰা বাই CPCD তুমি ক'ব পাৰা BPD আৰু CPD কোণটোটা সমান আকৌ ইহঁত কি কোণ বাৰু চোৱাচোন আকৌ ইহঁত দুটা কি হয় আকৌ ইহঁত দুটা কি কোণ কি হয় ৰৈখিক জোৰ হয় নে চোৱা এটা প্লাস কৰিলে 180 পাম না আকৌ ইহঁত প্লাস কৰিলে 180 পাম নে যে কোণ BPD প্লাস কোণ CPD ইকুৱেল 180 এটা BPD ইকুৱেল CPD মই CPD জেগাত ইথালে BPD বুলি লিখিব পাৰো নে আৰু BPD প্লাস এটো BPD এ হ'ব গতিকে BPD 2BPD বুলি লিখিব পাৰো নে CPD জেগাত মই আকৌ BPD বুলি লিখিব পাৰো গতিকে BPD প্লাস BPD 2BPD হৈ যাব নে 2BPD ইকুৱেল 180 ৰাইট সো BPD ইকুৱেল কি হৈ যাব BPD ইকুৱেল হৈ যাব 180/2 ইকুৱেল 90 গতিকে এটো 90 হৈ গ'ল দুইটা কোণে 90 হৈ গ'ল এবাৰ ইনটু চেঞ্জ কৰি লবলৈ দিয়া মোক আই হোপ দেখা পাইছা অলপ লাইট হৈ গ'ল বিকজ ইনটু অলপ প্ৰবলেম দিছে এটো কি হইছে 2 হ'ব লাগিব হয়নে বাৰু এটো BPD এটো 180 একে ধৰণে এটো একেটা BPD ইকুৱেল 190 হৈ গ'ল এটাকে কি হৈ গ'ল কোণ BPD ইকুৱেল কোণ CPD আছে BPD যদি 90 CPD 90 কোণ CPD 90 হয়নে বাৰু এটো কোণো ইয়াত 90 হৈ আছে এটো কোণো ইয়াত 90 হৈ আছে আকৌ BP সমান CP বুলি অলৰেডি লিখি আহিছো আৰু BP সমান CP হয়নে বাৰু এটাকে তুমি লিখি দিয়া যে আমাৰ স্টেটমেন্ট যেটো দিছে এটাকে AP BC লম্ব সমদ্বিখণ্ড লিখি দিলে হৈ গ'ল এটাকে AP BC লম্ব সমদ্বিখণ্ড স্টেটমেন্টটো তেনেকৈ লিখি দিলে হৈ গ'ল আই হোপ সুন্দৰকে বুজি পাইছা ক্লিয়াৰলি যদি বুজি পোৱাত অসুবিধা হৈছে কি কৰিবা কমেন্ট বক্সত লিখিবা আৰু মোক জনাবা যদি এবাৰত বুজি পোৱা নাই দেন কি কৰিবা ভিডিওটো আকৌ পজ কৰি পিনি বা পজ কৰি নাই বেকৱাৰ্ড হৈ দিলে হৈ গ'ল এটো তোমালোকৰ কাৰণে দি দিয়া হৈছে আৰু তোমালোকে যেতিয়া ইচ্ছা তেতিয়াই চাব পাৰিবা ঠিকে আছে অসম ওকে নেক্সট আমি কি কৰো কোৱেশ্চন নম্বৰ 2 লে যাও মই বহুত বেছি ঘামি গৈছো একো নাই আজি বহুত বেছি গৰম ওকে কোৱেশ্চন নম্বৰ 2 টো পঢ়া মই দেন বোৰ্ডত বুজাই আছো কোৱেশ্চন নম্বৰ 2 কি কৈছে ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজৰ AD এডাল উন্নতি
য'ত এ বি সমান এ চি দেখুৱা যে এ ডি এ বি চি সমদ্বিখণ্ড কৰে আৰু এ ডি এ কোনো সমদ্বিখণ্ড কৰে একেবাৰে পানী কুৱেশ্যন এইটো কুৱেশ্যনটো এবাৰ ভালদৰে তোমালোকে পঢ়া মই দেন কি কৰিছোঁ বৰ্ডত বুজাইছোঁ এ বি চি সমদ্বিবাহু ত্ৰিভুজ এ বি চি সমদ্বিবাহু ত্ৰিভুজ আৰু এ ডিডাল উন্নতি এ বি চি সমদ্বিবাহু ত্ৰিভুজ আমাক কৈ দিছে যে এ বি সমান এ চি আৰু এডাল উন্নতি মানে 90 ডিগ্ৰী কোণ কৰি আছে গতিকে এইফালেতো 90 হয় এইফালেতো 90 হ'ব একেবাৰে পানী এতিয়া আমাক কৈছে এ ডি এ বি চি সমদ্বিখণ্ড কৰে এটো এ ডি সৰি এ ডি এ কি কৈছে বি চি সমদ্বিখণ্ড কৰে মানে বি ডি ইকুৱেল চি ডি বুলি লেখাব লাগে তুমি যদি বি ডি ইকুৱেল চি ডি হয় তাহলে এ ডি এ কি কৰিছে বি চি সমদ্বিখণ্ড কৰিছে দুটা ইকুৱেল পাৰ্টত ভাগ কৰি দিছে হয়নে ওকে দেখাম দেন কৈছে এ ডি এ কোণ এইটো কোণে সমান বুলি লেখাব কৈছে ওয়েল আমি এইটো কোণে এইটো ত্ৰিভুজে দুইটা ত্ৰিভুজ আমি সৰ্বাংগসম দেখাওচোন তেতিয়াহ'লে বাই চি পি চি টি আমাৰ প্ৰয়োজন যি তাকে লিখিব পাৰিম গতিকে আমি দিয়া আছে কি লিখি লওঁ একেবাৰে পানী কুৱেশ্যন গিভেন কি দিয়া আছে ত্ৰিভুজ এ বি চিৰ এ বি ইকুৱেল এ চি আৰু এ ডি লম্ব বি চি হয়নে উন্নতি মানে লম্ব এ বি সমান এ চি দিয়া আছে এ ডিডাল কি কৈছে ইয়াত লম্ব বুলি কৈছে ঠিকে আছে এতিয়া ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ চি ডিৰ পৰা হয়নে বাৰু এইটো ত্ৰিভুজৰ পৰা কি দেখাব পাৰা তুমি এ বি সমান এ চি এইটো কোনো ইয়াত 90 হৈছে এইটো কোনো 90 হৈছে কোণ এ ডি বি কোণ এ ডি চি দুইটা 90 হৈ আছে হয়নে আৰু কি হৈছে চোৱা এ ডিডাল দুইটা ত্ৰিভুজতে আছে ত্ৰিভুজ দুটা এনে কোৱা হয় না নহয় এ ডি বি এ ডি চি এনেকুৱা হৈ আছিলে ত্ৰিভুজটা এডালে সমান এডালে এটা সাধাৰণ বাহু হয়নে এ ডি দুইটা ত্ৰিভুজতে আছে আৰু কি কৈছে এইটো কোনো 90 হৈ আছে এইটো কোনো 90 হৈ আছে ঠিকে আছে গতিকে কি হৈ গ'ল এ ডি সাধাৰণ বাহু এ ডি ইকুৱেল এ ডি সাধাৰণ বাহু এইটো দিয়া আছে হয়নে বাৰু গিভেন দিয়া আছে এটাকে চোৱাচোন বাৰু কি শৰ্ত মতে ত্ৰিভুজটা সৰ্বাংগসম হ'ব পাৰে কি শৰ্ত হ'ব ভালকে চোৱা এটো 90 ডিগ্ৰী কোণ হৈ আছে গতিকে ৰাইট এংগল হৈ আছে এটো অতিভুজ হয়নে বাৰু গতিকে আৰ এইচ এছ হৈ গ'ল নে বাৰু চোৱাচোন আৰ এইচ এছ এটাকে কি হৈ গ'ল ত্ৰিভুজ দুটা এ বি ডি সৰ্বাংগসম ত্ৰিভুজ এ চি ডি কি শৰ্ত মতে বাই আৰ এইচ এছ আৰ মানে সমকোণ এইচ মানে হৈ গ'ল অতিভুজ এছ মানে হৈ গ'ল যিকোনো এটা বাহু যদি দুটা ত্ৰিভুজৰ সমকোণটো ইকুৱেল বুলি সমকোণ এটা ইকুৱেল দুটা সমকোণ ইকুৱেল হৈ থাকিব দেন হিহঁতৰ যিডাল অতিভুজডাল তুমি ইকুৱেল দেখাব পাৰিলা আৰু তুমি যিকোনো এটা বাহু কি কৰিব পাৰিলা দুটা বাহু থাকি গ'ল তাৰে যিকোনো এটা ইটোৰ লগত সমান বুলি দেখাব পাৰিলা তেতিয়াহ'লে কি হ'ব সমকোণ অতিভুজ বাহু শৰ্তমতে আৰ এইচ এছ শৰ্তমতে ত্ৰিভুজ দুটা কি হৈ যাব সৰ্বাংগসম হৈ যাব হৈ গ'ল তেতিয়া বাই চি পি চি টি কি ক'ব পাৰা বি ডি সমান চি ডি বাই চি পি চি টি তুমি ক'ব পাৰা বি ডি সমান চি ডি হয়নে বাৰু এটাকে নাম্বাৰ 1 টো কি হ'ব এইটো লাইন লিখি ল'ব পাৰা ইচ্ছা কৰিলে এই লাইনটো তুমি লিখি ল'ব পাৰা যিহেতু বুলি কয় আকৌ লিখি ল'ব পাৰা ঠিক আছে কি হ'ব বাই চি পি চি টি কি হ'ব বি ডি ইকুৱেল চি ডি যদি বি ডি ইকুৱেল চি ডি হয় তেতিয়াহ'লে কি হ'ব এ ডি এ বি চি সমদ্বিখণ্ড কৰিছে এটাকে ওপৰত লিখিছো মই এটাকে এ ডি এ কি কৰিছে বি ডি সমদ্বিখণ্ডিত কৰিছে সুন্দৰ বুজি পাইছা এটাকে কি কৰিছে এ ডি এ বি ডি সমদ্বিখণ্ডিত কৰিছে লিখি দিয়া নাম্বাৰ 2 পাৰ্টটো কৈছিলে কি যে এ কোনটো সমদ্বিখণ্ড কৰিছে যেহেতু আকৌ লিখি দিয়া যেহেতু ত্ৰিভুজ এ বি ডি সৰ্বাংগসম ত্ৰিভুজ এ চি ডি বাই আৰ এইচ এছ সৰ্বাংগসম হৈ গ'ল মানে এই ষ্টেটমেন্টটো আকৌ লিখিছো মই এটাকে বাই চি পি চি টি কি হ'ব বাই চি পি চি টি তুমি ক'ব পাৰা যে বি এ ডি ইকুৱেল চি এ ডি হয়নে বাৰু বি এ ডি ইকুৱেল চি এ ডি হয়নে বাৰু ঠিকে আছে ইহঁত কোণ দুটা সমান যদি ইহঁত কোণ দুটা সমানেই হয় তেতিয়াহ'লে সমদ্বিখণ্ডিত কৰিব লাগিব যদি এইটো কোণে সমানে হয় তেতিয়াহ'লে এ ডালে কি কৰিব লাগিব গোটেই কোণটো দুটা ইকুৱেল পাৰ্টত বিভাগ কৰি দিব লাগিব অৰ্থাৎ কি কৰিছে এ কোণটো এ দিয়ে সমদ্বিখণ্ডিত কৰিছে যেটো সমান বুলি পালো আমি হয় নহয় এটাকে কি হ'ব কোণ 1 এ দিয়ে
সমদ্বিখণ্ডিত কৰিছে কোৱেশ্চনটো যেনেকৈ দিয়া আছে তেনেকৈ ষ্টেটমেণ্টত কোৱেশ্চনটো ষ্টেটমেণ্টটো যেনেকৈ দিয়া আছে তেনেকৈ লিখি দিলে গতিকে এ কি কৰিছে এ কোণক সমদ্বিখণ্ডিত কৰিছে বা এ কোণক এ দিয়ে সমদ্বিখণ্ডিত কৰিছে সুন্দৰ বুজি পাইছা অসম যদি কিবা অসুবিধা হৈছে দেন কি কৰা কমেন্ট বক্সত মোক জনোৱা ওকে গাইজ অসম পঢ়ি ভাল লাগিছে নে বাৰু আচ্ছা তোমালোকে মোক পঢ়ি ভাল লাগিছে নে জনোৱা নাই পঢ়ি ভাল লাগিছে নে জনোৱা ঠিক আছে দেন মোৰ ভাল লাগিব তোমালোকৰ পঢ়াই পঢ়ি ভাল লাগিছে নাই মোক জনাবা দেন কি হ'ব মোৰ পঢ়াই ভাল লাগিব এটলিষ্ট মই গম পাম যে মই পঢ়াটো তোমালোকে বুজি পাইছা সো তোমালোক গম পোৱা নাই মই তোমালোকৰ পৰা সো তোমালোকে মোক জনোৱা ঠিক আছে ওকে আচ্ছা ঠিক আছে কুৱেশ্যন নম্বৰ 3 4 5 টো আমি আজি নকৰো কাইলে নহয় পৰহিলে কৰিম কুৱেশ্যন 3 4 5 টো ঠিক আছে আজিলে ইমানেই ভালদৰে তোমালোকে চোৱা কথাবোৰ আজি বহুত নম্বৰ আমি পঢ়া নিচিনা লাগে হয় নহয় অলপ দিন গ্যাপ পৰি গ'ল আমাৰ গতিকে কি কৰিম কুৱেশ্যন নম্বৰ 3 4 5 টো অহা কাইলে নহয় পৰহিলে আমি খতম কৰিম ঠিক আছে ওকে বাই বাই ফৰ টুডে বিকজ মই বহুত বেছি ঘামি গ'লো আৰু টেম্পাৰেচাৰটো গৰম হৈ আহি আছে ওকে বাই বাই ফৰ টুডে